আজি সেই 10 ডিসেম্বৰ শহীদ খৰ্গেশ্বৰ তালুকদাৰে দেখুৱাই দিয়া পথেৰে 860 গৰাকী শহীদে নিজৰ জীৱন বলিদান দিছিল অসম মাতৃক সুৰক্ষিত কৰিবলৈ অসম মাতৃক সুৰক্ষিত কৰি এটা স্বাভিমানী জাতি বিকশিত জাতি ৰূপে নিৰ্মাণ কৰিবলৈ প্ৰতি বছৰে 10 ডিসেম্বৰৰ দিনটো কৃতজ্ঞ জাতিয়ে 860 গৰাকী শহীদক সোঁৱৰণ কৰে আৰু অসমীয়া জাতিক কেতিয়াও নিশেষ নহবলৈ জাতিটোক ৰক্ষা কৰিবলৈ ইতিহাসৰ বুকুত অসমীয়া জাতিক গৌৰৱেৰে জীয়াই ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে 10 ডিসেম্বৰৰ দিনটো প্ৰতি গৰাকী অসমীয়াৰ বাবে এটা পবিত্ৰ দিন প্ৰতি গৰাকী অসমীয়াৰ বাবে এক নতুন সংকল্পৰ দিন কলিয়া ডাৱৰে আৱৰাই ৰখা অসমীয়া জাতিৰ এই সংকটৰ পৰিৱেশৰ মাজতো সুৰুজক আহ্বান জনাই সুৰুজৰ সৈতে নতুন প্ৰভাতৰ গান গোৱাৰ বাবে অসমীয়া জাতিয়ে 10 ডিসেম্বৰৰ দিনটোত সংকল্প গ্ৰহণ কৰে এই বছৰৰ 10 ডিসেম্বৰ আজিৰ দিনটো আমাৰ বাবে আৰু অধিক গৌৰৱৰ দিন 2019 চনৰ 10 ডিসেম্বৰ তাৰিখে গুৱাহাটীত শহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ বাবে আমি কাম হাতত লৈছিলোঁ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 2019 চনৰ 10 ডিসেম্বৰ তাৰিখে আমি সংকল্প লৈছিলোঁ যে আমি গুৱাহাটীত এক শহীদ স্মাৰক নিৰ্মাণ কৰিম চাওঁতে চাওঁতে আমাৰ সংকল্প আৰু দৃঢ় হৈছিল আৰম্ভণিৰ কল্পনাৰ পৰা আমি কল্পনাবোৰক নতুন ৰূপ দিবলৈ আৰম্ভ কৰিলোঁ প্ৰতিটো বছৰে নতুন কল্পনাই বাস্তৱ ৰূপ পালে আজি 150 বিঘা মাটিত 170 কোটি টকা ব্যয়েৰে আমি খুবি খাল আমি অমৰ শহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত